নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি নোপোৱা লোকক বিচাৰি যাব বিজেপিয়ে। ক'ত ক'ত উন্নয়ন হোৱা নাই আবেদন লৈ যাব বিজেপি চৰকাৰে। এইবাৰ গঠনমূলক নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিয়ে। অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰী ঘৰ নোপোৱাসকলক বিচাৰি যাব বিজেপিয়ে। আঁচনিৰ পৰা বঞ্চিতৰ ঘৰত আবেদন লৈ উপস্থিত হ'ব কাৰ্যকৰ্তা। ৩৮টা আঁচনিৰ খবৰ ল'বলৈ প্ৰতিখন গাঁৱত যাব বিজেপি আৰু 10জনতকৈ অধিক সদস্য থকা আত্মসহায়ক গোটৰ নাম সংগ্ৰহ কৰিব আৰু ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত গুৰুত্ব দিব বিজেপিয়ে আৰু বিধায়কসকলে প্ৰস্তুত কৰিব আঁচনিৰ পৰা বঞ্চিতসকলৰ নাম আৰু তালিকা। চৰকাৰী আঁচনি নোপোৱা লোকক বিচাৰি যাব এবাৰ বিজেপি চৰকাৰে। ক'ত ক'ত উন্নয়ন হোৱা নাই আবেদন লৈ যাব বিজেপিয়ে। এইবাৰ গঠনমূলক নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপি চৰকাৰে। আজিৰে পৰা কমিব পেট্ৰল ডিজেলৰ মূল্য। দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰে পুনৰ দিলে এটা ভাল খবৰ। সমগ্ৰ দেশত হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 2 টকাকৈ হ্ৰাস পাইছে আৰু আজিৰে পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ। এই নতুন নিৰিখ ধাৰ্য হ'ব সমগ্ৰ দেশজুৰি আৰু সাধাৰণ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ। আজিৰে পৰা কমিব পেট্ৰল আৰু ডিজেলৰ মূল্য। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটা বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্য আঁচনিৰ জৰিয়তে উপাৰ্জন কৰিব পাৰিব ধন। সোলাৰ পেনেলৰ বাবে ৰাজ্য চৰকাৰে দিব ৰাজসাহাৰ্য। 3 কিলোৱাট পৰ্যন্ত ৰাজসাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 1 কিলোৱাটত মামাই দিব 15,000কৈ টকা আৰু মোদী ডাঙৰীয়াই দিব 30,000কৈ টকা সোলাৰ পেনেলৰ বাবে আৰু মৰ্টগেজ নিদিয়াকৈ চৰকাৰী কৰ্মচাৰীয়ে পাব SBIৰ পৰা ঋণ আৰু দালালৰ আশ্ৰয় নল'বলৈ আহ্বান জনাইছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ডাকঘৰত আবেদন কৰিব পাৰিব সোলাৰ পেনেলৰ বাবে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে 250 ঘৰ মানুহ থাকিলে গাঁৱত ৰাস্তা হ'বই আৰু গাঁৱৰ ৰাস্তাৰ বাবে মন্ত্ৰী বিধায়কক কোৱাৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিব বিশেষ পৰ্টেলৰ আৰু পৰ্টেলত আবেদন কৰিলেই হ'ব ৰাস্তা ঘাট আৰু কাম নকৰিলে দৈনিক জৰিমনা দিব লাগিব বিষয়া কৰ্মীয়ে আৰু RTPS পৰ্টেলত অভিযোগ কৰিলেই গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC-ক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। UCC বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব UCC ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। UCC-ক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। UCC বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব UCC। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকা ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা আৰু 31 মাৰ্চ 2025লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা।